নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক উদ্যোগী হৈ অহা পাত্ৰীৰ আলোচনা কৰিম। তেনেহলে আহা আমি আৰম্ভ কৰোঁ। সুপ্ৰভাত শিক্ষাৰ্থীসকল, সুপ্ৰভাত ছাৰ। দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমাই শ্ৰেণী শিক্ষক প্ৰকাশ গোস্বামীয়ে সকলোকে পুৱাৰ সম্ভাষণ জনোৱাৰ লগে লগে শিক্ষাৰ্থীসকলেও থিয় হৈ প্ৰতি সম্ভাষণ জনালে। ৰাতিপুৱা পাঠদান আৰম্ভ হোৱাৰ লগে লগে ক্লাছ অৰ্থাৎ দশম শ্ৰেণীৰ শ্ৰেণী শিক্ষক প্ৰকাশ গোস্বামী সোমাই ছাত্ৰ ছাত্ৰীসকলক সম্ভাষণ জনাইছিল। আজি মই তোমালোকৰ লগত এটি নতুন বিষয় সম্পৰ্কে আলোচনা কৰিম। এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। তোমালোকে শুনিবলৈ আগ্ৰহী নে? হয় ছাৰ। শিক্ষকৰ কথাত সকলো শিক্ষাৰ্থীয়ে একেমুখে চিঞৰিলে। যিহেতু শিক্ষকে উদ্যোগৰ বিষয়ে নতুনকৈ আলোচনা কৰিব, ছাত্ৰ ছাত্ৰীসকল আগ্ৰহী হয় নে নহয় তাৰ প্ৰতি সঁহাৰি জনাই ছাত্ৰ ছাত্ৰীসকলে একেমুখে চিঞৰি ক'লে তেওঁলোকে শুনিবলৈ আগ্ৰহী। তেন্তে শুনা, অসমীয়া দেখাৰ কথা আছে, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। ইয়াৰ অৰ্থ যে এজন উদ্যোগী বা অৰ্থাৎ এণ্টাৰপ্ৰিনিয়ৰ আৰু কৰ্মহীন ব্যক্তিৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। যে অসমীয়াত কথাষাৰ অৰ্থাৎ ভাৱ, ইয়াৰ মূলাৰ্থ ইয়ে যে উদ্যোগী পুৰুষ সিংহৰ সমান আৰু এলেহুৱা কাপুৰুষৰ নিচান। উদ্যোগী লোকসকল সদায় নিজকে যি কামত আগ্ৰহী সেই কাম তেওঁ গঠনমূলকভাৱে কৰি যায় আৰু সাহসেৰে কৰি যায়, আগ্ৰহেৰে কৰি যায়। গতিকে তেনেকুৱা পুৰুষক সিংহৰ সমান অৰ্থাৎ সিংহৰ দৰে আগুৱাই যায়। সেইকাৰণে সিংহৰ লগত তুলনা কৰিছে আৰু যিবিলাক কামত পিছ হুহুকি থাকে তেওঁলোকক কাপুৰুষৰ লগত তুলনা কৰিছে। ইয়াৰ অৰ্থ এজন উদ্যোগী এণ্টাৰপ্ৰিনিয়ৰ অৰ্থাৎ কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। এই যে যিবিলাক লোক কামত পিছুৱাই থাকে তেওঁলোকৰ মূল ভাৱটোৱে হ'ল এলাহ। আচলতে সকলোতকৈ সহজ কাম হ'ল এজন উদ্যোগী বা এণ্টাৰপ্ৰিনিয়ৰ হোৱা। সহজ কামটো হ'ল এজন উদ্যোগী বা এণ্টাৰপ্ৰিনিয়ৰ হোৱা, কিয়নো ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল উদ্যোগী হোৱা। এজন উদ্যোগী হ'বলৈ কোনো ডিগ্ৰীৰ প্ৰয়োজন নাই, কেৱল কামত তেওঁ আগ্ৰহী হ'ব লাগিব আৰু মানুহজন উদ্যোগী হ'বলৈ তেওঁৰ একাগ্ৰতা লাগিব। ছাৰ, সফল উদ্যোগী হ'বলৈনো কিয় কঠিন? ছাৰৰ কথাখিনি শুনি বিদিশা নামৰ ছোৱালীজনীক প্ৰশ্ন কৰিলে। উদ্যোগী হোৱাৰ কাৰণেনো কি কঠিন? গতিকে তাকে বিদিশা নামৰ ছাত্ৰীজনীয়ে সুধিছিল। কাৰণ এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে এই গুণবোৰ নাথাকে, সেইবাবে সফল উদ্যোগী হোৱাটো টান বুলি কৈছ। বিদিশাৰ প্ৰশ্নৰ উত্তৰ দি প্ৰকাশ ছাৰে ক'লে। বিদিশাই সুধিছিল যে সফল উদ্যোগী হ'বলৈ কিয় টান? গতিকে এজন উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, হাৰ নমনা মনোবৃত্তি আৰু আত্মবিশ্বাস এই গুণবোৰৰ প্ৰয়োজন। যে যিবিলাক মানুহৰ এই গুণসমূহ নাথাকে তেওঁলোকে সফল উদ্যোগী হ'ব নোৱাৰে, এইবুলি বিদিশাৰ প্ৰশ্নৰ উত্তৰ শিক্ষকজনে দিছিল। বাৰু, তোমালোকৰ ভিতৰত কিমানে চাইকেল চলাব জানা? হাত দাঙচোন। ছাৰৰ কথা শুনি 4টামান ল'ৰা ছোৱালীক বাদ দি বেছিভাগেই হাত দাঙিলে। সাধাৰণ উদাহৰণৰে
শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলক সুধিছিল কিমান জনেনো চাইকেল চলাব জানে হাত দাঙিবলৈ কৈছিল মানে 2-4 জনৰ বাহিৰে সকলোৱে হাত দাঙিছিল তোমালোকে একেদিনাই ভালদৰে চাইকেল চলাব পাৰিছিলানে নাই পৰা ছাৰৰ কথা শুনি সকলোৱে একেমুখে চিঞৰি ক'লে সকলোৱে প্ৰথমে তলমি চাইকেল শিকা আৰম্ভ কৰে বহুতৰে চাইকেলৰ পৰা পৰি হাত ভৰি ছাল বাকলি এৰাই যায় কাৰোবাৰ হাত ভৰিও ভাঙে যিসকলে ছাল বাকলি যোৱাৰ পাছত বা হাত ভৰি ভঙাৰ পাছত সিহঁতে পুনৰ শিকিবলৈ চেষ্টা নকৰে তেওঁলোকে আৰু জীৱনত কোনোদিনে চাইকেল চলাব নোৱাৰে যিসকলে ছাল বাকলি এৰোৱাৰ পাছতো চেষ্টা কৰি যায় প্ৰথমে তলত চলাব পৰা হয় তাৰ পাছত লাহে লাহে জাপ মাৰি ওপৰত উঠি হাফ পেডেল মাৰি চলাব পৰা হয় আৰু এদিন ফুল পেডেল মাৰি চলাব পৰা হৈ লগৰীয়াৰ লগত জোৰেৰে চলোৱা লাহে লাহে চলোৱা প্ৰতিযোগিতাত অৱতীৰ্ণ হয় এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে কোনোবাই দুবাৰত এৰি দিয়ে কোনোবাই 3বাৰত বিফল হলে এৰি দিয়ে কিন্তু যি এৰি নিদি লাগি থাকে এদিন সফল উদ্যোগী হৈ গ'ল এতিয়া বুজি পালানে এজন সফল উদ্যোগী হ'বলৈ কিহৰ প্ৰয়োজন ছাৰে ছাত্ৰ ছাত্ৰীসকলক সুধিছিল যে সকলোৱে একেদিনে চাইকেল চলাব পাৰিছিল নে পৰা নাই কোনোবাই হয়তো এদিনতে পৰা নাছিল কাৰোবাৰ হয়তো চাইকেল চলাই হাত ভৰি ভাঙিছিল ছাল বাকলি গৈছিল আৰু কিছুমানে হয়তো এদিন বা 2 দিন বা 3 দিন চলাই এৰি দিছিল আৰু কোনোবাই এৰি নিদিছিল যিসকলে এৰি নিদি চাইকেল চলোৱা অভ্যাসত ৰাখিছিল সফল নোহোৱালৈকে এই সকল লোকেই চাইকেল চলাবলৈ ভালদৰে পাৰিছিল আৰু অৱশেষত তেওঁলোকে লগৰীয়াৰ লগত জোৰেৰে যোৱা বা লাহে যোৱা আদি প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব পাৰিছিল ঠিক তেনেকৈ যিকোনো কামতে এবাৰ নহয় 3বাৰ নহয় তেওঁলোকে সফল নোহোৱালৈকে কৰি যায় সেই সকল লোকেই এদিন সফল উদ্যোগী হয় ছাৰ ভালদৰে বুজি পালো সকলোৱে একেমুখে চিঞৰি উত্তৰ দিলে তোমালোকে টিভি চোৱা নে শিক্ষকে পুনৰ সুধিলে চাওঁ ছাৰ সকলোৱে উত্তৰ দিলে এতিয়া শিক্ষকে দ্বিতীয়টো উদাহৰণ দিলে টিভি ছাত্ৰসকলে টিভি চাই নে নাচায় ছাত্ৰ ছাত্ৰীসকলে একেমুখে চিঞৰিলে সকলোৱে টিভি চোৱা বুলি ক'লে কোকা-কোলা কোম্পানীৰ এটা বিজ্ঞাপন তোমালোকে নিশ্চয় দেখিছা য'ত কয় ইট ক্ৰিকেট স্লিপ ক্ৰিকেট ড্ৰিংক ক্ৰিকেট উদ্যোগী হ'ব বিচৰা এজন ছাত্ৰ বা ব্যক্তিৰ বাবে এই বিজ্ঞাপনটো অতি গুৰুত্বপূৰ্ণ গতিকে টিভিৰ যোগেদিও ছাত্ৰ ছাত্ৰীসকলক এটা বিজ্ঞাপনৰ যোগেদি এটা আগ্ৰহী হ'বলৈ এটা উদাহৰণ দাঙি ধৰিছিল ইট ক্ৰিকেট স্লিপ ক্ৰিকেট ড্ৰিংক ক্ৰিকেট আৰু গ্ৰীণ ক্ৰিকেট গতিকে খাওঁতে হওঁতে উঠোতে বহোতে অনবৰতে উদ্যোগী ব্যক্তি গৰাকীয়ে নিজৰ লক্ষ্য বা সপোন সাৰ্থক কৰিবৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি যাব লাগিব লগতে তেওঁৰ লাগিব এক সৃজনশীল মন এজন উদ্যোগীয়ে প্ৰতিটো পদতে পৰিৱেশ আৰু পৰিস্থিতিৰ লগত খাপ খুৱাই নিজৰ খৰচ আগবঢ়াব লাগিব ক্ৰিকেট খেলত কোনোবা অভাৰত এজন ভাল বেটছমেনেও ভাল বলাৰৰ বাবে ৰান কৰিব নোৱাৰিলেও নিজৰ উইকেট বচাই ৰাখি ছিক্সাৰৰ বাবে ঢিলা বলৰ অপেক্ষাত থকাৰ দৰে উদ্যোগী এজনে ধৈৰ্য আৰু একাগ্ৰতাৰে সুযোগ অপেক্ষা কৰি সুযোগ অহাৰ লগে লগে তাৰ সম্পূৰ্ণ সদ্য ব্যৱহাৰ কৰিব লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় দেখিছা যে যিকোনো কামত আগুৱাই যাবলৈ খাওঁতে হওঁতে বহোতে উঠোতে সকলো সময়তে সেই কামটোৰ প্ৰতি তেওঁৰ একান্তভাৱে মনোযোগ লাগিব আৰু পৰিৱেশ পৰিস্থিতি অনুযায়ী কেতিয়াবা যেনেকৈ ক্ৰিকেটাৰ এজনে নিজৰ উইকেট বা ক্ৰিকেট খেলত অভাৰত ভাল বেটছমেনেও কেতিয়াবা ঢিলা
বলাৰৰ বাবে অপেক্ষা কৰিবলগীয়া হয়। ঠিক তেনেকৈ উদ্যোগৰ ক্ষেত্ৰতো এজন উদ্যোগী এজনেও সুযোগ সুবিধা বুজি আগ্ৰহ আৰু ধৈৰ্যৰে কাম কৰি যাব পাৰিলেহে তেওঁ সফল উদ্যোগী হ'ব লাগিব। এইখিনি সদ্য ব্যৱহাৰ তেওঁ কামত লগাব পাৰিব লাগিব। বাৰু তোমালোকে ইনফোসিস কোম্পানীৰ নাম শুনিছানে? শুনিছ ছাৰ। ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী বা এণ্টাৰপ্ৰিনিয়ৰ। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকক লিখক দেৱজিৎ ভূঞাই ইনফোসিস কোম্পানীটোৰ যোগেদি তোমালোকক উদ্যোগৰ বিষয়ে ক'ব বিচাৰিছে যে ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী, কিন্তু তেওঁৰ কোনো সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাছিল। কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। সৰুৰে পৰা এজন উদ্যোগী হোৱাৰ তেওঁৰ দুৰ্বাৰ হেঁপাহ আৰু হাবিয়াস আছিল। সেয়েহে অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছত তেওঁ চাকৰি ত্যাগ কৰি চক্ৰনিক নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। নাৰায়ণ মূৰ্তি তেওঁ ভৱিষ্যতে যে এনেকুৱা এজন সফল উদ্যোগী হ'ব তাৰ কাৰণে তেওঁ জন্মতে সোণৰ চামুচ লৈ জন্মা নাছিল। সাধাৰণ কৰ্ণাটকৰ নিম্ন মধ্যবিত্ত পৰিয়ালত জন্ম হৈছিল। তেওঁ সৰুৰে পৰা উদ্যোগী হোৱাৰ দুৰ্বাৰ হেঁপাহ আৰু হাবিয়াস আছিল। সেইকাৰণে তেওঁ অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰিয়েই তেওঁ চাকৰি কৰাৰ পাছতে তেওঁ কিছুদিন পাছতে চাকৰি ত্যাগ কৰিছিল। আৰু এটা কোম্পানী চক্ৰনিক নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। কিন্তু প্ৰতিষ্ঠা কৰাৰ 1.5 বছৰ পাছতে দেউলীয়া হৈ কোম্পানীটো বন্ধ হৈ যায়। কোম্পানীটো বন্ধ হৈ যোৱাৰ পাছত নাৰায়ণ মূৰ্তিদেৱে পুনৰ চাকৰিত যোগদান কৰে যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ লাগি আৰু ইনফোসিস নামৰ কোম্পানী আৰম্ভ কৰে। তেওঁ চক্ৰনিক নামৰ কোম্পানী এটা প্ৰতিষ্ঠা কৰে, কিন্তু 1.5 বছৰ মান চলোৱাৰ পাছতে সেই কোম্পানীও বন্ধ হৈ যায়। আৰু কোম্পানীটো বন্ধ হৈ যোৱাৰ পাছত নাৰায়ণ মূৰ্তিয়ে পুনৰ চাকৰিত যোগদান কৰে আৰু অৱশেষত সেই চাকৰিটো বাদ দি কেইজনমান বন্ধুৰ লগত লগ লাগি তেওঁ ইনফোসিস নামৰ কোম্পানী এটা প্ৰতিষ্ঠা কৰে। এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্তিক তেওঁৰ পত্নীয়ে 10,000 টকা নিজৰ সাঁচতীয়া ধনৰ পৰা আগবঢ়াই দিয়ে। আৰু এই কোম্পানীটো খুলিবৰ কাৰণে তেওঁৰ পত্নী 10,000 টকা দি তেওঁ সহায় কৰিছিল। নিজৰ ঘৰৰ পৰা 10,000 টকাৰ মূলধনেৰে আৰম্ভ কৰা ইনফোসিস প্ৰথম অৱস্থাত বহুতো বাধা হাত প্ৰতিঘাতৰ সন্মুখীন হৈছিল। কিন্তু প্ৰথমতে 10,000 টকা তেওঁ আৰম্ভ কৰিছিল যদিও পিছলৈ এই কোম্পানীও বিভিন্ন ঘাত প্ৰতিঘাত আৰু বাধাৰ সন্মুখীন হ'ব লগা হৈছিল। 90 দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিক মুকলি কৰি দিয়াত ইনফোসিসৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে। কিন্তু সেই সময়ত অৰ্থাৎ 90 দশকত ভাৰতীয় অৰ্থনীতিক বিত্তমন্ত্ৰীয়ে অৰ্থনীতিক মুকলি কৰি দিছিল আৰু ইনফোসিসৰ হাতলৈ অৰ্থাৎ ইনফোসিস কোম্পানীৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহিছিল। সময়ত মৰাৰ পাছত নাৰায়ণ মূৰ্তি আৰু তেওঁলোকৰ কোম্পানীয়ে পাছলৈ ঘূৰি চাব লগা নহল। ধৈৰ্য আৰু একাগ্ৰতাৰে সুযোগ অপেক্ষা কৰি সময়ত মৰাত আজি নাৰায়ণ মূৰ্তি বিশ্বৰ ভিতৰত এজন সফল আৰু নাম জ্বলা উদ্যোগী।
এই বিত্ত মন্ত্ৰীয়ে ভাৰতীয় অৰ্থনৈতিক যি সুযোগ দিছিল সেই সুযোগতে নাৰায়ণ মূৰ্তিয়ে তেওঁ সময়ত মাৰিব পাৰিছিল বাবে তেওঁ এই কোম্পানীটোৰ উন্নতিৰ বাবে পাছলৈ ঘূৰি চাব লগা নহল। ধৈৰ্য আৰু একাগ্ৰতাৰে তেওঁ সুবিধা অপেক্ষা কৰি সময়ত মৰাৰ বাবে নাৰায়ণ মূৰ্তি আজি ভাৰত তথা বিশ্বৰ ভিতৰতে এজন বিখ্যাত নাম জ্বলা উদ্যোগী হৈ পৰিছিল। শিক্ষাৰ্থীসকল, তোমালোকে নিশ্চয় এতিয়া উদ্যোগী কোনসকল ব্যক্তি কোৱা হয় বুজিব পাৰিছা? হয় ছাৰ, উদ্যোগীসকল হল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেয়া বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মস্থান দিবলৈ সক্ষম হয়। ছাৰৰ প্ৰশ্নৰ উত্তৰ দি বিজিতে ক'লে, তেতিয়া শিক্ষকজনে শিক্ষাৰ্থীসকলক সুধিছিল যে নিশ্চয় তোমালোকে বুজি পাইছা যে উদ্যোগী কোনসকল ব্যক্তি কোৱা হয়। গতিকে উদ্যোগী হল এনে ব্যক্তি যিসকল ব্যক্তিয়ে কোনো কাম আৰম্ভ কৰি কোনো বস্তু বা সেয়া বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে তেওঁলোকে আনকো কৰ্মস্থান দিবলৈ সক্ষম হয়। বিজিতৰ উত্তৰ শুনি ছাৰে হাঁহি মাৰি ক'লে, তুমি ঠিকেই কৈছা বিজিত। নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়ে একোজন উদ্যোগী বা এণ্টাৰপ্ৰিনিয়ৰ। গতিকে বিজিতৰ প্ৰশ্নৰ উত্তৰ শিক্ষকে শুনিছিল আৰু কৈছিল যে বিজিতে ঠিকেই উত্তৰ দিছে। গতিকে যিসকল লোকে নিজৰ ইচ্ছা শক্তি সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজক প্ৰতিষ্ঠা কৰিব পাৰে তেনেকুৱা ব্যক্তিয়েই হল একোজন উদ্যোগী বা এণ্টাৰপ্ৰিনিয়ৰ। সেই হিচাপত জুবিন পাপনৰ দৰে এজন শিল্পী, এখন ৰেষ্টুৰাঁ বা ধাবাৰ মালিক, এখন গেলামালৰ দোকানৰ মালিক নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা ব্যক্তি সকলোৱে একোগৰাকী উদ্যোগী। গতিকে উদ্যোগী বুলি কওঁতে জুবিন পাপনৰ দৰে এজন শিল্পী, এখন ৰেষ্টুৰাঁ বা ধাবাৰ মালিক, এখন গেলামাল চলোৱা দোকানৰ মালিক নতুবা বিউটি পাৰ্লাৰ চলোৱা, এক ক্ষেত্ৰত প্ৰত্যেকে একোগৰাকী উদ্যোগী। ছাৰ, এজন উদ্যোগী হবৰ কাৰণে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? মাজতে প্ৰীতমে ক'লে, কথাখিনি চলি থকাৰ মাজতে প্ৰীতমে সুধিছিল যে আচলতে উদ্যোগী হবলৈ অৰ্হতাৰনো কিমান প্ৰয়োজন? তুমি কোনটো দিশত উদ্যোগী হবলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা নিৰ্ভৰ কৰিব। আচলতে উদ্যোগী কোনটো দিশত ব্যক্তি এজনে আগুৱাই যাব, গতিকে সেই উদ্যোগৰ ওপৰত ভিত্তি কৰিয়ে আচলতে শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন হয়। এখন ধাবা খোলাৰ বাবে বা এখন গেলামাল দোকান খোলাৰ বাবে অথবা এখন শাক পাচলিৰ দোকান খুলি স্বাৱলম্বী হবৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্যৱসায়ত কৃতকাৰ্য হবৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। গতিকে ছাত্ৰজনে সুধিছিল শিক্ষকক যে ধাবা এখন বা দোকান এখন বা পাচলিৰ দোকান খুলিবৰ কাৰণে কোনো ধৰণৰ শিক্ষাগতৰ প্ৰয়োজন নাই, কিন্তু এইবিলাক কাম কৰিবৰ কাৰণে এজন ব্যক্তিৰ প্ৰয়োজন হয় বুদ্ধি আৰু জ্ঞানৰ। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন টিভি ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা স্কিল থকাটো প্ৰয়োজন। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি। কিন্তু এটা কথা ক'বই লাগিব যে যিকোনো কাম কৰিবলৈ হ'লে সেই কামৰ প্ৰতি মানুহজনৰ দক্ষতা থাকিবই লাগিব। কোনো কাম আনৰ ওপৰত নিৰ্ভৰ কৰি কামত কৃতকাৰ্যতা লাভ কেতিয়াও হ'ব নোৱাৰি। কিন্তু
কিন্তু আকৌ সময় প্ৰযুক্তি তথ্য প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময় কিন্তু বৰ্তমানৰ সময়ত প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি এইবোৰ সমাজ ব্যৱস্থা গঢ় লৈ উঠিছে গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ'ব বিচাৰিলে এনে বিষয়ৰ শিক্ষা জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ গতিকে উদ্যোগৰ ভাগ অনুসৰি ব্যক্তি এজনে শিক্ষা কৌশল আদি তেওঁ আহৰণ কৰিবই লাগিব অৰ্থাৎ কাম এটা কৰিবলৈ হ'লে যিকোনো মানুহৰ সেই কামৰ প্ৰতি দক্ষতা বা স্কিল থাকিব লাগিব কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বা MBA আদি ডিগ্ৰী আহৰণ কৰি তথ্য প্ৰযুক্তিৰ লগত জড়িত ব্যৱসায় বা উদ্যোগ আদি স্থাপন কৰিলে কৃতকাৰ্যতা লাভ কৰাৰ অধিক সম্ভাৱনা থাকে কথা হ'ল কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰ বা MBA আদি ডিগ্ৰী লাভ কৰিলে মানুহে উদ্যোগৰ আচল লিপ্ত পাব পাৰে গতিকে তেওঁৰ সম্ভাৱনাপূৰ্ণ সেই অৰ্হতাখিনি ব্যক্তি বা উদ্যোগীজনৰ থকাৰ প্ৰয়োজন আৰু তেতিয়া তেওঁৰ কামত সফলতা অৰ্জন কৰিব পাৰে এখন হস্পিটেল বা নাৰ্ছিং হোম প্ৰতিষ্ঠা কৰিবৰ বাবে নিজে এজন ডাক্তৰ বা MBBS ডিগ্ৰীধাৰী হোৱাটো প্ৰয়োজন গতিকে ছাত্ৰসকল তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে এখন নাৰ্ছিং হোম খুলিবৰ কাৰণে তাত কেৱল ইচ্ছা কৰিলে উদ্যোগী এজনে নাৰ্ছিং হোম খুলিব নোৱাৰে কাৰণ নাৰ্ছিং হোম খুলিবলৈ হ'লে ডাক্তৰৰ প্ৰকৃত জ্ঞান থকাটো দৰকাৰী অসমত স্বাস্থ্য খণ্ডত সেয়া বঢ়াই হস্পিটেল খুলি কৃতকাৰ্য উদ্যোগী হোৱা GNRC হস্পিটালৰ স্বত্বাধিকাৰী শ্ৰী নমল চন্দ্ৰ বৰা ডাউনটাউন হস্পিটালৰ স্বত্বাধিকাৰী শ্ৰী নৰেন্দ্ৰনাথ দত্ত নেমকেয়াৰ হস্পিটালৰ স্বত্বাধিকাৰী শ্ৰী ভূতেশ বৰুৱা প্ৰত্যেকেই একোগৰাকী চিকিৎসক গতিকে যে GNRC হস্পিটালৰ স্বত্বাধিকাৰী শ্ৰী নমল চন্দ্ৰ বৰা ডাউনটাউন হস্পিটালৰ স্বত্বাধিকাৰী নৰেন্দ্ৰ দত্ত নেমকেয়াৰৰ হস্পিটাল স্বত্বাধিকাৰী হিতেশ বৰুৱা তেওঁলোক একোজন চিকিৎসক গতিকে চিকিৎসালয় খুলিবলৈ বা নাৰ্ছিং হোম খুলিবলৈ অৰ্থাৎ যিকোনো উদ্যোগ খুলিবলৈ হ'লে মানুহজনৰ সেই বিষয়ৰ প্ৰতি জ্ঞান থকাটো অত্যন্ত প্ৰয়োজন এনেদৰে অসম এয়াৰ প্ৰডাক্টছ প্ৰিমিয়াৰ ক্ৰায়জেনিক আদি উদ্যোগৰ স্বত্বাধীকাৰী শ্ৰী অভিজিত বৰুৱা আৰু প্ৰখ্যাত গৃহ নিৰ্মাণকাৰী বা বিল্ডাৰ শ্ৰী JM খাটনিয়াৰো একোগৰাকী অভিযন্তা ঠিক তেনেকৈ অসম এয়াৰ প্ৰডাক্টছ প্ৰিমিয়াৰ ক্ৰায়জেনিক আদি উদ্যোগৰ স্বত্বাধিকাৰী অভিজিত বৰুৱা আৰু গৃহ নিৰ্মাণকাৰী বা বিল্ডাৰ JM খাটনিয়াৰ একোগৰাকী তেওঁলোকে অভিযন্তা মেনেজমেণ্ট শাস্ত্ৰৰ গুৰু পিটাৰ ড্ৰাকাৰে কৈ গৈছে যে জ্ঞান ভিত্তিক অৰ্থনীতিত সেইসকল কৃতকাৰ্যতা লাভ কৰিব যি নিজকে বুজি পায় নিজৰ শক্তি আৰু মূল্য জানি সৰ্বোত্তম পৰিৱেশন কৰে গতিকে মেনেজমেণ্ট শাস্ত্ৰৰ গুৰু ড্ৰাকাৰে কৈছিল যে জ্ঞান ভিত্তিক অৰ্থাৎ মানুহৰ সেই কামৰ প্ৰতি জ্ঞান থাকিলেহে যি যেনে ধৰণৰ উদ্যোগ কৰিব বিচাৰে সেই বিষয়ৰ জ্ঞান থাকিলেহে তেওঁ কামত কৃতকাৰ্যতা লাভ কৰিব পাৰে আৰু যি নিজকে বুজি পায় নিজৰ শক্তি মূল্য বুজি তেওঁ সকলো কাম কৰে এনেলোকে সফল হ'ব পাৰে